আমি বসবাস কৰি আছো চিৰাকুটা গাঁৱত 50 বছৰৰ বেছি আমি খাজনা দি আছো দিকে ডাইৰেক্ট উচ্ছেদ অভিযান আৰম্ভ কৰিছে আবণ্টন দিছে চৰকাৰে হাতে হাতে মাটিবাৰীৰ নথি লৈ এই সকল লোক সকলোৱে কৈছে এয়া আমাৰ মাটি ইমান দিনৰ পৰা বসবাস কৰি আছো 50 খাজনা দি আছো খাজনা লৈ এতিয়া আমাক নতুনকৈ ডাইৰেক্ট ভাঙিব আহিছে 50 বছৰ ধৰি ইয়াতে বাস কৰি আছো উচ্ছেদিতই কৈছে এয়া আমাৰ মাটি ইমান দিনৰ পৰা বসবাস কৰি আছো 50 খাজনা দি আছো খাজনা লৈ এতিয়া আমাক নতুনকৈ ডাইৰেক্ট ভাঙিব আহিছে পুৱাই জেচিবি আৰক্ষী অৰ্ধসামৰিক বাহিনী লৈ চলিল উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হ'ল ঘৰ দুৱাৰ বিলাসীপাৰাৰ চিৰাকুটাত আজি পুৱাতেই প্ৰশাসনে চলালে ব্যাপক উচ্ছেদ অভিযান প্ৰায় 17টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে চৰকাৰে আমাক ঘৰ দিলে চৰকাৰে আমাক বিজুলী দিলে আকৌ সকলো উচ্ছেদ কৰি নিলে চৰকাৰৰ উচ্ছেদৰ পিছতেই এতিয়া কান্দি কান্দি অনুৰোধ উচ্ছেদিতৰ আমাৰ কিবা এটা ব্যৱস্থা কৰক বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আমি বসবাস কৰি আছো চিৰাকুটা গাঁৱত 50 বছৰৰ বেছি আমি খাজনা দি আছো দিকে ডাইৰেক্ট উচ্ছেদ অভিযান আৰম্ভ কৰিছে গতিকে মহোদয়ৰ ওচৰত কাতৰ অনুৰোধ আমাৰ যাতে বিহিত ব্যৱস্থা কৰে যেন গাঁওখনৰ নাম কি চিৰাকুটা প্ৰথম খণ্ড গাঁও ইয়াত আমাৰ 30টা মান ফেমিলি আছে 30টা মানৰ ফেমিলিত মাটি আছে 4 বিঘাৰ ওপৰত আছে আবণ্টন দিছে চৰকাৰে দাগ নম্বৰ 52 নম্বৰ আছে আৰু লগতে আমাৰ চাৰ্কেল মহোদয়ে আহি উচ্ছেদ কৰি আছে কোনো জাননী দিয়া নাই এনে মুখত জাননী দিছে ৰিটাৰ্ণ নোটিছ দিয়া নাই কাতৰ অনুৰোধ জনাইছোঁ আমাৰ যাতে বিহিত ব্যৱস্থা কৰে যেন বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপৰ্ট টাইম 8